ধনুৰাশি ধনুৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু এইবাৰ বৃহস্পতি হ'ল আমাৰ 2026 চনৰ আৰম্ভণিতে বৃহস্পতি দ্বিতীয়ত থকা কাৰণে আৰু ধনুৰাশি অষ্টমত থকা কাৰণে শুভাশুভ দুইটা ফলে প্ৰাপ্তি কৰিব। ধনুৰাশিৰ জাতক জাতিকাৰ অনুযায়ী কৰ্ম লাভ যোগ যথেষ্ট আছে। এইবাৰ নতুন কৰ্ম লাভ যোগ আছে। কৰ্ম ব্যস্ততা বৃদ্ধি পাব। এইবাৰ কৰ্মৰ ব্যস্ততা বৃদ্ধি পাব। ব্যস্ততা অনুযায়ী উপাৰ্জন কিছু কমি থাকিব। এলাহৰ বাবে কৰ্মপ্ৰাপ্তিত কিছু গ্লানি আহিব পাৰে, গতিকে অধিকাৰ হেৰাব পাৰে, গতিকে সাৱধান থাকিব। এলাহ পৰিত্যাগ কৰিব। কৰ্ম পদোন্নতি আছে, কৰ্ম বদলীকৰণত ক্ষতি আছে। কৰ্ম বদলীকৰণত ক্ষতি আছে, গতিকে অলপমান সাৱধানে থাকিলে একো অসুবিধা নহয়। প্ৰবঞ্চকৰ দ্বাৰা ধন হানিৰ যোগ আছে, সাৱধান থাকিব। সঞ্চয় হ্ৰাস পাব পাৰে। সা সম্পত্তি লাভ যোগ আছে। নিজৰ যান বাহন, ভূমি, গৃহ, মাটি এইবিলাক কৰিবৰ কাৰণে এই বছৰটোত সুবিধা পাব। গুপুত প্ৰেম যদি আছে, তাৰ পৰা আপোনালোকে যিমান পাৰে অলপ এৰাই চলিব, কিয়নো প্ৰেমৰ দ্বাৰা এইবাৰ ক্ষতিৰ কাৰকতা আছে বা অশান্তি আছে, বা জ্যেষ্ঠৰ পৰা প্ৰেমত বাধা আহিব বা অপবাদ অপমানিত হ'ব পাৰে। গতিকে প্ৰেমৰ পৰা কিছু সাৱধান হোৱা প্ৰয়োজন ধনুৰাশিৰ ব্যক্তি হ'লে। বিবাহোপযোগী ব্যক্তিসকলৰ কাৰণে বছৰটো যথেষ্ট শুভ। বিবাহৰ ক্ষেত্ৰত শুভ ফল পাব, প্ৰবলভাৱে আগবাঢ়িব পাৰিব, ভালভাৱে আগবাঢ়িব পাৰিব। বৈবাহিক ক্ষেত্ৰত কিছু খেলি মেলি আছে। ধনুৰাশিৰ ব্যক্তিসকলৰ এই বছৰটোত অলপ খেলি মেলি আছে। সন্তানৰ পৰা কিছু মানসিক দুখ কষ্ট আছে, কিয়নো শনি ধনুৰাশিৰ পঞ্চমত শনি থকা কাৰণে সাধাৰণভাৱে অলপ দুখ কষ্ট সন্তান বা ভাতৃ ভগ্নীৰ পৰা সাধাৰণ কষ্ট পাব পাৰে। বিদ্যাৰ্থীসকলৰ শুভ সময় বুলিব পাৰি। উচ্চ বিদ্যা লোৱাত অলপ কিছু বাধা আহিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত কষ্ট চেষ্টাৰ সুফল প্ৰাপ্তিত কিছু বাধা আহিব পাৰে। বিদেশৰক্ত ব্যক্তিসকলৰ সুনাম অৰ্জন কৰিবলৈ সুবিধা পাব। ৰোগে কষ্ট দিব পাৰে। ৰোগৰ উচ্চ চিকিৎসা কৰাৰ বাবে আনৰ সহায় পাব। উচ্চ চিকিৎসাৰ যোগাযোগ হ'ব, গতিকে অশুভ ফল নাই। সৰু সুৰা আঘাত দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্য ভালে যাব। গৃহত ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰিব। নানা ধৰণৰ ধৰ্ম লাভ হ'ব। কৰ্মৰ ক্ষেত্ৰতো ভালেই দেখিছোঁ আমি। আমোদ প্ৰমোদৰ ক্ষেত্ৰত শুভ ফল, আৰু যিকোনো অশুভ খাদ্য সেৱনৰ পৰা দূৰত থাকিব। আৰু এতিয়া পুৰুষ মহিলা উভয়ে আপোনালোকক প্ৰতিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সোণৰ আঙুঠি সোঁহাতৰ তৰ্জনী আঙুলি অথবা অনামিকা আঙুলিত ধাৰণ বা শৰীৰত যিকোনো ঠাইত সোণৰ সামগ্ৰী ধাৰণ কৰিব পাৰে। গতিকে সোণ ধনুৰাশিৰ কাৰণে এই বছৰ শুভ ধাতু। তাৰপিছত নতুবা যিসকলে সোণ ধাতু ল'বলৈ অপৰাগ বা ল'বলৈ কষ্ট বা অসুবিধা পায়, তেখেতলোকে তিনিটা ধাতু লগ লগাই ল'ব পাৰে। তিনিটা ধাতুৰে ত্ৰিধাতু বুলি যিটো কয়, সেই তিনি ধাতু ল'ব। সোণৰূপ তামেৰে আপোনাৰ গঢ়াই এটা আঙুঠি ল'ব পাৰে। তামৰ পাত্ৰত খাদ্য খাব। গোটেই বছৰটোৰ কাৰণে সকলোৱে তামৰ পাত্ৰত পানী খোৱাটো বা খাদ্য খোৱাটো এই বছৰৰ কাৰণে 2026 চনৰ কাৰণেতো অতি প্ৰয়োজন। প্ৰতিদিনে হালধি গছত পানী দি প্ৰণাম কৰিব। বৃহস্পতিবাৰে সন্ধিয়া ভাগত 3 গছি ঘিৰ চাকি হালধি গছৰ গুৰিত দি প্ৰণাম কৰিব আৰু ঈশ্বৰৰ চিন্তা কৰিব, যথেষ্ট ভাল ফল পাব। এই হালধি গছ পদূলি মুখত বা নিজৰ ঘৰত ৰুব পাৰিব বা ৰাখিব পাৰিব। আৰু যিসকল ব্যক্তিৰ ধনুৰাশিৰ ব্যক্তিৰ বৈবাহিক খেলি মেলি হয়, তেখেতসকলে আহঁত গছত বৃহস্পতিবাৰে 108 টুকুৰা হালধিৰে গঠা মালা বৃহস্পতিবাৰে আৰি দিব, আৰু আৰি দি তাত প্ৰণাম কৰি বৈবাহিক যাতে শান্তি পায় তাৰ কাৰণে কামনা কৰিব, শুভ ফল পাব।